বেকিৰ খহনীয়া বিভিন্ন ঠাইত বেকি নৈৰ খহনীয়া হৈছে। ঠায়ে ঠায়ে বেকিৰ খহনীয়াই ভয়াবহ ৰূপ ধাৰণ কৰিছে। বৰপেটা জিলাৰ সৰভোগৰ আমগুৰি কেতেকীবাৰীত বেকিৰ প্ৰবল গৰাখহনীয়া হৈছে। খহনীয়াই ভাবুকি আনিছে আমগুৰি কেতেকীবাৰী গাঁৱলৈ। ইমানেই বেছি খহনীয়া হৈছে যে এসপ্তাহত ২০-২৫ বিঘা মাটি জাহ গৈছে বেকি নৈৰ বুকুত। আমগুৰি কেতেকীবাৰী গাঁৱৰ অস্তিত্ব আজি সংকটাপন্ন। শংকিত গাঁৱৰ মানুহে কয়, আমি বৰনগৰ ৰাজহ চক্ৰৰ অন্তৰ্গত আমগুৰি কেতেকীবাৰী গাঁৱৰ এই যিখিনি আমাৰ পথাৰ বৰ্তমান বেকি নদীৰ গৰাখহনীয়াত জাহ গৈ আছে, এইটো তৎকালীনভাৱে আমাৰ বিধায়ক মহোদয়ে ব্যৱস্থা ল'লে ভাল হয়। নহ'লে আমাৰ যিটো গাঁৱৰ যিটো এটা আমাৰ গাঁৱৰ ভাবুকি আহিছে আমাৰ বসতি প্ৰধান অঞ্চলত, এইটো যাতে আমাক বন্ধ কৰে, তাৰ কাৰণে আমি আমাৰ স্থানীয় বিধায়ক ৰঞ্জিত দাসক আমি অনুৰোধ জনাইছোঁ। এই বেকি নদীত আমাৰ দুদিনতে বহুত বিঘা লৈ গ'ল। আৰু দ্বিতীয় কথা হৈছে আমাৰ ২ বছৰ আগতে আমি ইমান দূৰলৈকে নদীটো আছিল, কিন্তু যদি এনেকৈ থাকে আমাৰ ২ বছৰত কিমান শ বিঘা লৈ গুচি গ'ল, যদি এনে পানীত গুচি গ'ল। এতিয়া যদি আমাৰ এনেকৈ থাকে তেনেহ'লে আমাৰ গাঁওবাসী আমি ১-১.৫ বছৰ উঠিব লাগিব। শেহতীয়াকৈ হোৱা খহনীয়াত মৰাপাট খেতিৰ লগতে আন কেইবাবিঘা কৃষিভূমি খেলপথাৰ হেৰাই গৈছে। সৰভোগত বেকিৰ খহনীয়াই বিভিন্ন গাঁও নিশ্চিহ্ন কৰিলে। শীঘ্ৰেই খহনীয়া ৰোধৰ ব্যৱস্থা নকৰিলে আমগুৰি কেতেকীবাৰীও হেৰাই যাব। জলসম্পদ বিভাগে খহনীয়া প্ৰতিৰোধৰ ব্যৱস্থা গ্ৰহণ কৰিবনে? বৰপেটা ৰোডৰ পৰা অৰূপ কুমাৰ দাসৰ ৰিপৰ্ট, অসম লাইভ 24। বেকিৰ খহনীয়া বিভিন্ন ঠাইত বেকি নৈৰ খহনীয়া হৈছে। ঠায়ে ঠায়ে বেকিৰ খহনীয়াই ভয়াবহ ৰূপ ধাৰণ কৰিছে। বৰপেটা জিলাৰ সৰভোগৰ আমগুৰি কেতেকীবাৰীত বেকিৰ প্ৰবল গৰাখহনীয়া হৈছে। খহনীয়াই ভাবুকি আনিছে আমগুৰি কেতেকীবাৰী গাঁৱলৈ। ইমানেই বেছি খহনীয়া হৈছে যে এসপ্তাহত ২০-২৫ বিঘা মাটি জাহ গৈছে বেকি নৈৰ বুকুত। আমগুৰি কেতেকীবাৰী গাঁৱৰ অস্তিত্ব আজি সংকটাপন্ন। শংকিত গাঁৱৰ মানুহে কয়, আমি বৰনগৰ ৰাজহ চক্ৰৰ অন্তৰ্গত আমগুৰি কেতেকীবাৰী গাঁৱৰ এই যিখিনি আমাৰ পথাৰ বৰ্তমান বেকি নদীৰ গৰাখহনীয়াত জাহ গৈ আছে, এইটো তৎকালীনভাৱে আমাৰ বিধায়ক মহোদয়ে ব্যৱস্থা ল'লে ভাল হয়। নহ'লে আমাৰ যিটো গাঁৱৰ যিটো এটা আমাৰ গাঁৱৰ ভাবুকি আহিছে আমাৰ বসতি প্ৰধান অঞ্চলত, এইটো যাতে আমাক বন্ধ কৰে, তাৰ কাৰণে আমি আমাৰ স্থানীয় বিধায়ক ৰঞ্জিত দাসক আমি অনুৰোধ জনাইছোঁ। এই বেকি নদীত আমাৰ দুদিনতে বহুত বিঘা লৈ গ'ল। আৰু দ্বিতীয় কথা হৈছে আমাৰ ২ বছৰ আগতে আমি ইমান দূৰলৈকে নদীটো আছিল, কিন্তু যদি এনেকৈ থাকে আমাৰ ২ বছৰত কিমান শ বিঘা লৈ গুচি গ'ল, যদি এনে পানীত গুচি গ'ল। এতিয়া যদি আমাৰ এনেকৈ থাকে তেনেহ'লে আমাৰ গাঁওবাসী আমি ১-১.৫ বছৰ উঠিব লাগিব। শেহতীয়াকৈ হোৱা খহনীয়াত মৰাপাট খেতিৰ লগতে আন কেইবাবিঘা কৃষিভূমি খেলপথাৰ হেৰাই গৈছে। সৰভোগত বেকিৰ খহনীয়াই বিভিন্ন গাঁও নিশ্চিহ্ন কৰিলে। শীঘ্ৰেই খহনীয়া ৰোধৰ ব্যৱস্থা নকৰিলে আমগুৰি কেতেকীবাৰীও হেৰাই যাব। জলসম্পদ বিভাগে খহনীয়া প্ৰতিৰোধৰ ব্যৱস্থা গ্ৰহণ কৰিবনে? বৰপেটা ৰোডৰ পৰা অৰূপ কুমাৰ দাসৰ ৰিপৰ্ট, অসম লাইভ 24।